নমস্কাৰ টাইমলৈ স্বাগত মই অভিলাষ আৰু লৈ আহিছো এটা ডাঙৰ খবৰ সৌদি আৰবৰ মুৱাজ্জিন শেখ আব্দুলৰ মৃত্যু হৈছে আৰু বৰ্তমান সময়ত মুছলমান সমাজ শোকত ভাগি পৰিছে সৌদি আৰবৰ মুৱাজ্জিন 2001 চনৰ পৰা সৌদি আৰবৰ নৱবীৰ মছজিদৰ মুৱাজ্জিন হিচাপে আছিল এই গৰাকী ব্যক্তি আৰু বৰ্তমান সময়ত তেওঁৰ মৃত্যু হৈছে আৰু তেওঁৰ মৃত্যুক লৈ সমগ্ৰ দেশজুৰি বা সমগ্ৰ বিশ্বত বৰ্তমান সময়ত শোকৰ ছাপ পৰিছে আৰু এই সন্দৰ্ভত লৈ আহিৰ চেষ্টা কৰিছো জনাই আছো জেক অলিভল প্ৰেজেন্ট ফাৰ্ষ্ট অন টাইমে ডাঙৰ খবৰ দুখৰ খবৰ সৌদি আৰবৰ মদিনাৰ নৱবীৰ মছজিদৰ মুৱাজ্জিন শেখ আব্দুল মালিকৰ মৃত্যু হৈছে শেখ আব্দুল মালিকৰ বিয়োগত মুছলমান সমাজত শোকৰ ছাপ পৰিছে প্ৰতিগৰাকী মুছলমানে কন্দাত পৰিলক্ষিত হৈছে 25 বছৰে নৱবীৰ মছজিদৰ মুৱাজ্জিন হিচাপে আছিল শেখ আব্দুল মালিক অন্ত্যেষ্টিক্ৰিয়াৰ নামাজ ফজৰ আদায়ৰ পিছতেই নবীৰ মছজিদত আদায় কৰা হয় অন্ত্যেষ্টিক্ৰিয়া আৰু তাৰ পিছতেই তেওঁক জান্নাত আল বাকিত সমাধিস্থ কৰা হয় দুখৰ খবৰ আহি পৰিছে বৰ্তমান সময়ত প্ৰতিগৰাকী মুছলমান ৰাইজৰ কাৰণে মছজিদ ই নবীৰ হযৰত মুহাম্মদৰ সমাধিও আছে আৰু তাতেই শেখ আব্দুল মালিকৰ সমাধিস্থ কৰা হৈছে 2001 চনৰ পৰাই মছজিদ ই নবীত আব্দুল মালিক মুৱাজ্জিন হিচাপে আছিল আৰু বৰ্তমান তেওঁৰ মৃত্যু হৈছে সমগ্ৰ বিশ্বজুৰি শোকৰ ছাপ পৰিছে শোকত ভাগি পৰিছে প্ৰতিগৰাকী মুছলমান আৰু এনেকৈ তেওঁ হস্পিটেলত ভৰ্তি হৈ আছিল আৰু বৰ্তমান সময়ত তেওঁৰ মৃত্যু হৈছে তেওঁৰ মৃত্যুক লৈ দেশ সমগ্ৰ বিশ্বজুৰি শোকৰ ছাপ পৰিছে 2001 চনৰ পৰাই মছজিদ ই নবীত মুৱাজ্জিন হিচাপে আছিল আৰু তেওঁৰ কণ্ঠ শুনিবলৈ পোৱা গৈছিল বৰ্তমান সময়ত এনেকৈ কন্দা পৰিলক্ষিত হৈছে শোকত ভাগি পৰিছে প্ৰতিগৰাকী মুছলমান সমাজ আপুনিও কমেন্ট যোগে তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰিব অন্তিমবাৰৰ কাৰণে তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰক কমেন্ট যোগে আৰু 25 বছৰে নৱবীৰ মছজিদৰ মুৱাজ্জিন হিচাপে আছিল শেখ আব্দুল মালিক আৰু তেওঁৰ কণ্ঠ আৰু শুনিবলৈ নাপায় নৱবীৰ মছজিদত তেওঁৰ কণ্ঠ শুনিবলৈ পোৱা গৈছিল প্ৰতিগৰাকী মুছলমানে তেওঁৰ কণ্ঠ শুনিবলৈ বিচাৰি আছিল আৰু সৌদি আৰবৰ মদিনাৰ নৱবীৰ মছজিদৰ মুৱাজ্জিন আছিল তেওঁ শেখ আব্দুল মালিক বৰ্তমান সময়ত তেওঁৰ মৃত্যু হৈছে দুখৰ খবৰ আহি পৰিছে মুছলমান সমাজৰ কাৰণে কমেন্ট যোগে শ্ৰদ্ধাঞ্জলি দিয়ক আপোনালোকৰ কমেন্ট লোৱাৰো চেষ্টা কৰিম শেখ আব্দুল মালিকৰ বিয়োগৰ পিছতেই মুছলমান সমাজ শোকস্তব্ধ হৈ পৰিছে কমেন্ট দিয়াৰ চেষ্টা কৰিছে নিজাম আলীয়ে চকুলো টুকিছে এনেকৈ সকলোৱে চকুলো টুকিছে প্ৰতিগৰাকী মুছলমান সমাজৰ প্ৰতিগৰাকী লোকে চকুলো টুকা দেখিবলৈ পোৱা গৈছে দুখত ভাগি পৰিছে প্ৰতিগৰাকী মুছলমান লোক সৌদি আৰবৰ মদিনাৰ নৱবীৰ মছজিদৰ মুৱাজ্জিন আছিল শেখ আব্দুল মালিক আৰু তেওঁৰ বিয়োগত প্ৰতিগৰাকী মুছলমান লোক মিয়মান হোৱা দেখিবলৈ পোৱা গৈছে কমেন্ট লোৱাৰ চেষ্টা কৰি আছো প্ৰতিগৰাকী মুছলমান লোকে শ্ৰদ্ধাঞ্জলি দিয়ক কমেন্ট যোগে শ্ৰদ্ধাঞ্জলি জনাওক আপোনালোকৰ কমেন্ট লোৱাৰ চেষ্টা কৰিম কিয়নো তেওঁৰ কণ্ঠ আৰু শুনিবলৈ নাপায় মদিনাৰ নৱবীৰ মছজিদত তেওঁৰ কণ্ঠ শুনিবলৈ নাপায় তেওঁৰ কণ্ঠ আৰু শুনিবলৈ নাপায় প্ৰতিগৰাকী মুছলমানে তেওঁৰ কণ্ঠ শুনিবলৈ নাপায় জনাই আছো দুখৰ খবৰ বিশ্বৰ মুছলমান সমাজ প্ৰতিগৰাকী মুছলমান বৰ্তমান মিয়মান হৈ পৰিছে দুখত ভাগি পৰিছে প্ৰতিগৰাকী মুছলমান কিয়নো আটাইতকৈ বেয়া খবৰ দুখৰ খবৰ সৌদি আৰবৰ মদিনাৰ নৱবীৰ মছজিদৰ মুৱাজ্জিন শেখ আব্দুল মালিকৰ মৃত্যু হৈছে শোকত ভাগি পৰিছে প্ৰতিগৰাকী মুছলমান কমেন্ট লোৱাৰ চেষ্টা কৰিম কমেন্ট দিয়ক চাহিদা সিকদাৰে আমিন বুলি উল্লেখ কৰিছে এনেকৈ সকলোৱে কমেন্ট কৰক শ্ৰদ্ধাঞ্জলি জনাওক নিজাম আলীয়ে চকুলো টুকিছে চাহিদা সিকদাৰে আমিন বুলি উল্লেখ কৰিছে প্ৰতিগৰাকী মুছলমান লোক বৰ্তমান মিয়মান হৈ পৰিছে সকলোৱে এই খবৰটো বিলাই দিয়ক কিয়নো আটাইতকৈ দুখৰ খবৰ আহি পৰিছে প্ৰতিগৰাকী মুছলমান লোকৰ কাৰণে দুখৰ খবৰ আহি পৰিছে কমেন্ট যোগে আপোনালোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰক কমেন্ট দিয়ক আপোনালোকৰ কমেন্ট লোৱাৰ চেষ্টা কৰিম কিয়নো তেওঁৰ কণ্ঠ আৰু শুনিবলৈ নাপায় 2001 চনৰ পৰাই নৱবীৰ মছজিদৰ মুৱাজ্জিন আছিল 2001 চনৰ পৰাই দায়িত্ব লাভ কৰিছিল আৰু দায়িত্বক নিষ্ঠাৰে পালন কৰি গৈছিল বৰ্তমান তেওঁৰ মৃত্যু হৈছে মৃত্যুৰ পিছতে শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ মুছলমান সমাজ কমেন্ট যোগে বহুতে শ্ৰদ্ধাঞ্জলি দিছে
সৌদি আৰবৰ মদিনাৰ নববীৰ মছজিদৰ মুৱাজ্জিন শ্বেইখ আব্দুল মালিকৰ বিয়োগ হৈছে সকলোৱে কমেণ্ট যোগে শ্ৰদ্ধাঞ্জলি দিয়ক আপোনালোকৰ কমেণ্ট লোৱাৰ চেষ্টা কৰিম নিশ্চয়কৈ কমেণ্ট সকলোৱে দিছে আৰু হাতাইতকৈ দুখৰ খবৰ বিশ্বৰ প্ৰতিগৰাকী মুছলমান আজি শোকত মিৰমান হৈ পৰিছে বিশ্বৰ প্ৰতিগৰাকী মুছলমান মিৰমান হৈ পৰিছে আৰু বৰ্তমান সময়ত দুখৰ খবৰ আহি পৰিছে বিশ্বৰ প্ৰতিগৰাকী মুছলমানে চকুলো টুকিছে সৌদি আৰবৰ মদিনাৰ নববীৰ মছজিদৰ মুৱাজ্জিন শ্বেইখ আব্দুল মালিকৰ বিয়োগ হৈছে শ্বেইখ আব্দুল মালিকৰ বিয়োগৰ মুছলমান সমাজত শোকৰ ছাঁ পৰিছে 25 বছৰৰে নববীৰ মছজিদৰ মুৱাজ্জিন হিচাপে আছিল শ্বেইখ আব্দুল মালিক আৰু তেওঁৰ বিয়োগত শোকস্তব্ধ হৈ পৰিছে মুছলমান সমাজ ইছলাম সমাজ শোকস্তব্ধ হৈ পৰিছে 2001 চনৰ পৰাই মছজিদ ই নববীত আব্দুল মালিক মুৱাজ্জিন হিচাপে আছিল মছজিদ ই নববীৰ হযৰত মুহাম্মদৰ সমাধিও আছে আৰু তাতেই শ্বেইখ আব্দুল মালিকৰ সমাধিস্থ কৰা হৈছে বা কবৰস্থ কৰা হৈছে আটাইতকৈ দুখৰ খবৰ জনাই আছো মুছলমান সমাজৰ কাৰণে দুখৰ খবৰ প্ৰতিগৰাকী মুছলমানৰ কাৰণে ডাঙৰ খবৰ আহি পৰিছে দুখৰ খবৰ সকলোৱে এই বাতৰিটো শ্বেয়াৰ কৰক কমেণ্ট কৰক আপোনালোকৰ কমেণ্ট যোগে শ্ৰদ্ধাঞ্জলি জনাওক মই কমেণ্ট লোৱাৰ চেষ্টা কৰিম আপোনালোকৰ শহীদুল আলীয়ে আমিন বুলি উল্লেখ কৰিছে মুজিবুৰ ৰহমানে আল্লাহ জান্নাত দান কৰক বুলি উল্লেখ কৰিছে মিনহাজুল হকে আমিন বুলি উল্লেখ কৰিছে এনেকৈয়ে সকলোৱে কমেণ্ট যোগে শ্ৰদ্ধাঞ্জলি জনাইছে জান্নাত বেগমে আমিন বুলি উল্লেখ কৰিছে ৰফিক আলীয়ে আমিন বুলি উল্লেখ কৰিছে প্ৰতিগৰাকী মুছলমান ৰাইজে এনেকৈ শ্ৰদ্ধাঞ্জলি জনাইছে গতিকে আপুনিও শ্ৰদ্ধাঞ্জলি জনাওক দুখৰ খবৰ সৌদি আৰবৰ মদিনাৰ নববীৰ মছজিদৰ মুৱাজ্জিন শ্বেইখ আব্দুল মালিকৰ বিয়োগ শোকস্তব্ধ হৈ পৰিছে মুছলমান সমাজ দুখত ভাগি পৰিছে জান্নিত বেগমে আমিন বুলি দিছে ৰফিক আলীয়ে আমিন বুলি দিছে ফুলজান বেগমে আমিন বুলি উল্লেখ কৰিছে এনেকৈ প্ৰতিগৰাকী মুছলমানে শ্ৰদ্ধাঞ্জলি জনাইছে শোকত স্তব্ধ হৈ পৰিছে কান্দিছে সকলোৱে কিয়নো এগৰাকী মুৱাজ্জিনক হেৰুৱাইছে যাৰ কণ্ঠ শুনিবলৈ নাপায় আৰু সৌদি আৰবৰ মদিনাৰ নববীৰ মছজিদৰ তেওঁ মুৱাজ্জিন আছিল আৰু তাত সকলোৱে শুনিছিল তেওঁৰ কণ্ঠ বৰ্তমান সময়ত শুনিবলৈ পোৱা নাপায় সুৰজ ছেত্ৰীয়ে ৰিপ বুলি উল্লেখ কৰিছে ববিনা বেগমে আমিন বুলি কৈছে আনাৰুল ইছলামে আমিন বুলি কৈছে সকলোৱে কমেণ্ট কৰক কমেণ্ট অহা আৰম্ভ হৈছে নাজিৰ হুছেইনে আমিন বুলি উল্লেখ কৰিছে ববিনা বেগমে আমিন বুলি উল্লেখ কৰিছে ৰামিলা আক্তাৰে আমিন বুলি উল্লেখ কৰিছে নাহিদা শেখে আমিন বুলি উল্লেখ কৰিছে সকলোৱে এনেকৈ দুখত মিৰমান হৈ পৰিছে প্ৰতিগৰাকী মুছলমান ৰাইজ মিৰমান হৈ পৰিছে বাতৰিটো শ্বেয়াৰ কৰি দিয়ক আটাইতকৈ দুখৰ খবৰ আসিদুল ইছলামে আল্লাহ জান্নাত দান কৰক বুলি কৈছে নাহিদা শেখে বহু দুখৰ খবৰ বুলি কৈছে মামুন উইলছে আমিন বুলি উল্লেখ কৰিছে মফিউদ্দিন আহমেদ আমিন বুলি উল্লেখ কৰিছে মামুন উইলছে আমিন বুলি উল্লেখ কৰিছে আজিজুল আলীয়ে আমিন বুলি উল্লেখ কৰিছে সাইৰুদ্দিন আহমেদে আল্লাহ জান্নাত দান কৰক বুলি উল্লেখ কৰিছে ৰছিন আহমেদে ইন্না ইল্লাহি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে তেওঁ এনেকৈ প্ৰতিগৰাকী মুছলমানে শ্ৰদ্ধাঞ্জলি জনাইছে কিয়নো দুখৰ খবৰ প্ৰতিগৰাকী মুছলমানৰ কাৰণে প্ৰতিগৰাকী মুছলমান শোকস্তব্ধ হৈ পৰিছে নাৰ্গিছে আমিন বুলি উল্লেখ কৰিছে এনেকৈ প্ৰতিগৰাকী মুছলমানে দুখ প্ৰকাশ কৰিছে কিয়নো সৌদি আৰবৰ মদিনাৰ নববীৰ মছজিদৰ মুৱাজ্জিন শ্বেইখ আব্দুল মালিকৰ বিয়োগ হৈছে 2001 চনৰ পৰাই মুৱাজ্জিন হিচাপে নিযুক্তি পাইছিল তেওঁ মদিনাৰ নববীৰ মছজিদত তেওঁৰ মুৱাজ্জিন আছিল তেওঁৰ কণ্ঠ সকলোৱে শুনিবলৈ পাইছিল সকলো ইছলাম ধৰ্মাৱলম্বীৰ সকলো লোকে এওঁক নিশ্চয়কৈ চিনি পাব মদিনাৰ নববীৰ মছজিদত তেওঁৰ কণ্ঠ শুনিবলৈ পোৱা গৈছিল আজান দিয়াৰ সময়ত তেওঁৰ কণ্ঠ শুনিবলৈ পোৱা গৈছিল আৰু বৰ্তমান তেওঁৰ কণ্ঠ আৰু শুনিবলৈ নাপাব তেওঁৰ মৃত্যু হৈছে খানে আমিন বুলি উল্লেখ কৰিছে মামুন উইলছে আল্লাহ জান্নাত দান কৰক বুলি কৈছে সুলতান মাহমুদে আমিন বুলি উল্লেখ কৰিছে তেওঁৰ অসুখ হৈ আছিল দৃশ্যাংশ দেখুৱাই আছো এই হস্পিটেলৰ দৃশ্যাংশ এইগৰাকী হৈছে শ্বেইখ আব্দুল মালিক এইগৰাকী শ্বেইখ আব্দুল মালিকৰ মৃত্যু হৈছে সৌদি আৰবৰ মদিনাৰ নববীৰ মছজিদৰ মুৱাজ্জিন আছিল এইগৰাকী শ্বেইখ আব্দুল মালিক বৰ্তমান সময়ত নাই প্ৰতিগৰাকী মুছলমান লোকৰ কাৰণে ইছলাম ধৰ্মাৱলম্বী লোকৰ কাৰণে ডাঙৰ খবৰ দুখৰ খবৰ সকলোৱে এওঁক নিশ্চয়কৈ চিনি পাব কিয়নো সৌদি আৰবৰ মদিনাৰ নববীৰ মছজিদত এওঁৰ কণ্ঠ শুনিবলৈ পোৱা গৈছিল
নামাজৰ সময়ত এওঁৰ কণ্ঠ শুনিবলৈ পোৱা গৈছিল আৰু বৰ্তমান সময়ত তেওঁৰ মৃত্যু হৈছে হস্পিটেলৰ দৃশ্যাংশ দেখুৱাই আছোঁ এই কৰি দৃশ্যাংশ স্থিৰ চিত্ৰ হয় আৰু এওঁৰ বৰ্তমান মৃত্যু হৈছে সুলতান মাহমুদে আমিন বুলি দিছে মাসুদ ৰাণাই আমিন বুলি দিছে সুলতান মাহমুদে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আতাউৰ ৰহমানে আমিন বুলি দিছে মাসুদ ৰাণাই আল্লাহ বুলি উল্লেখ কৰিছে আমজাদ আলীয়ে আমিন বুলি উল্লেখ কৰিছে সুকো খানে আল্লাহ জান্নাত দান কৰক বুলি উল্লেখ কৰিছে জহিৰুল ইছলামে আমিন বুলি উল্লেখ কৰিছে শাহিদুল ইছলামে আমিন বুলি উল্লেখ কৰিছে সেবিনা চৌধুৰীয়ে আল্লাহ জান্নাত নাসিব কৰক বুলি উল্লেখ কৰিছে এনেকৈয়ে সকলোৱে দুখত ভাগি পৰিছে প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বীৰ লোক শোকত ভাগি পৰিছে ম্ৰিয়মান হৈ পৰিছে প্ৰতিগৰাকী মুছলমান ধৰ্মাৱলম্বী লোক সকলোৱে এই বাতৰিটো শ্বেয়াৰ কৰি দিয়ক সকলোৱে গম পাওক এগৰাকী ব্যক্তি যে আমাৰ মাজত নাই সকলোৱে গম পাওক যে আমি কাক হেৰুৱাইছোঁ মুছলমান সমাজে কাক হেৰুৱাইছে সকলোৱে শ্বেয়াৰ কৰি দিয়ক বাতৰিটো কমেণ্ট কৰক শ্ৰদ্ধাঞ্জলি জনাওক আব্দুল মজিদে আমিন বুলি উল্লেখ কৰিছে হাসিনা বিবিয়ে আমিন বুলি উল্লেখ কৰিছে লিংকং হিকমতে আমিন বুলি উল্লেখ কৰিছে ৰাখি ডেকাই য'তে আছে ভালে থাকক বুলি কৈছে নিশ্চয়কৈ সকলোৱে এনেকৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে মাজিদা বেগমে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে উবেদুৰ ৰহমানে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে ইউসুফ আলীয়ে আমিন বুলি উল্লেখ কৰিছে ইলিয়াছ আহমেদে আমিন বুলি উল্লেখ কৰিছে দাইজিক আহমেদে আমিন বুলি উল্লেখ কৰিছে মুজাম আলীয়ে বেষ্ট অফ নিশ্চয়কৈ তেওঁ ভুল লিখিছে সকলোৱে শ্ৰদ্ধাঞ্জলি জনাওক প্ৰতিগৰাকী মুছলমান ধৰ্মাৱলম্বী লোকৰ কাৰণে ইছলাম ধৰ্মাৱলম্বী লোকৰ কাৰণে দুখৰ খবৰ আহি পৰিছে মুজাম আলীয়ে আমিন বুলি দিছে নাছিমা বেগমে আমিন বুলি দিছে নিশ্চয়কৈ ইছলাম ধৰ্মাৱলম্বীৰ লোকসকলে বিশেষকৈ চিনি পাব এইগৰাকী মুৱাজ্জিনক কিয়নো সৌদি আৰবৰ মদিনাৰ নবীৰ মছজিদৰ মুৱাজ্জিন আছিলে এওঁ সকলোৱে চিনি পাব জাহিৰুল ইছলামে আল্লাহ জান্নাত দান কৰক বুলি কৈছে ৰূপচান আলীয়ে আমিন বুলি উল্লেখ কৰিছে আলী হুছেইনে আমিন বুলি উল্লেখ কৰিছে এনেকৈ সকলো শোকত ম্ৰিয়মান হৈ পৰিছে প্ৰতিগৰাকী লোক ম্ৰিয়মান হৈ পৰিছে জাহিদুল আলীয়ে আমিন বুলি উল্লেখ কৰিছে ৰূপচান আলীয়ে আমিন বুলি উল্লেখ কৰিছে কমেণ্ট অহা আৰম্ভ হৈছে আলী হুছেইনে আমিন বুলি উল্লেখ কৰিছে নাছিমা বেগমে আমিন বুলি উল্লেখ কৰিছে সকলোৱে এনেকৈ দুখত ভাগি পৰিছে প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বীৰ লোক শোকত ভাগি পৰা দেখিবলৈ পোৱা গৈছে কমেণ্ট যোগে সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আপুনিও জনাওক এইগৰাকী মুৱাজ্জিনক কমেণ্ট যোগে শ্ৰদ্ধাঞ্জলি ছয়দুল আলীয়ে আমিন বুলি উল্লেখ কৰিছে জাহিদ আলমে আমিন বুলি উল্লেখ কৰিছে প্ৰতিগৰাকী মুছলমানে এনেকৈ কন্দা পৰিলক্ষিত হৈছে সকলোৱে চিঞৰি চিঞৰি কান্দিছে প্ৰতিগৰাকী মুছলমানে চিঞৰি চিঞৰি কান্দিছে আল্লাহ জান্নাত কৰক বুলি কৈছে